মই ভাবো হে কঠিয়া গিডালক লৈ ৰাজনীতি কৰিব নালাগে কোনেও। এতিয়া তোমালোকৰ ঘৰখনলৈ কিবা সাংঘাতিক পৰিৱৰ্তন আহি গৈছে নেকি? মুগা পাট পলু এৰি পলু এইখিনিৰ ওপৰত মই সদায় ভিডিঅ' দিওঁ, গতিকে সেই সময়খিনিতো মই ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো আগবঢ়াই দিলোঁ যে এই পঢ়ি থকা অৱস্থাত আমাক কিন্তু কোনো খবৰ লোৱা নাছিলে। এই গুণগুণহঁতৰ পৰিয়ালটোৱে কেনেকৈ পঢ়িছিলে কোনোবাই 5 টকীয়া কলম এটাও দি পোৱা নাই আমাক। খবৰ নোলোৱাকৈও যিসকলে দূৰৰ পৰা কমেণ্ট কৰি আছে বা অপপ্ৰচাৰ চলাই আছে সেইসকলকো বহুত বহুত ধন্যবাদ জনাইছোঁ। ঘটনাটো কি হৈছিলে, সেই ঘটনাস্থলীত কি হৈছে কি নাই হোৱা, কিমান মাটি ৰুবলৈ আছে নাই ৰোৱা, সেইখিনি আহি যদি চালেহেঁতেন তেতিয়া এনেকুৱা হ'ব নাপালেহেঁতেন। নমস্কাৰ, মই হেমন্ত বেজ। আজি এনজেডত আমি গুণগুণৰ সৈতে কথা পাতিবলৈ আহিছোঁ। যে গুণগুণ সাধাৰণ গুঞ্জনজনীক মই জানো, চৰ্চিত গুঞ্জনকো মই এইকেইদিনৰ ভিতৰত দেখিলোঁ, আৰু এতিয়া বিতৰ্কত গুণগুণ এই বিষয়টোৱে কিন্তু সাংঘাতিক ধৰণে তোমাৰ জীৱনতো হয়তো প্ৰভাৱ পেলাইছে। এতিয়া সাধাৰণ গুণগুণ, চৰ্চিত গুণগুণ আৰু বিতৰ্কিত গুণগুণ, তুমি কোনজনী গুণগুণ হৈ থাকি বেছি ভাল পাবা? মই যিজনী এজনী সাধাৰণ ঘৰৰ এজনী গাঁৱলীয়া সহজ সৰল ছোৱালী, মই সেইজনী গুণগুণ হৈয়ে থাকি ভাল পাম। তুমি আমাৰ যি ৰেচম শিল্পৰ সৈতে জড়িত হৈ তুমি নিজকে আগবঢ়াই লৈ যোৱা এজনী ছোৱালী। তোমাৰ দেউতাৰ সৈতে মই কথা পাতিছোঁ, একেবাৰে এজন সাধাৰণ চহা কৃষক। তোমাৰ বাইদেউ শিক্ষয়িত্ৰী আৰু শিক্ষকতাৰ লগত জড়িত হ'লেও তেওঁ কিন্তু এই ধৰণে মুগা পালন কৰি জীৱন নিৰ্বাহ কৰা এটা পৰিয়াল। এতিয়া তোমালোকৰ ঘৰখনলৈ কিবা সাংঘাতিক পৰিৱৰ্তন আহি গৈছে নেকি? এই বিষয়ে কি ক'ব খোজা? সাংঘাতিক পৰিৱৰ্তন মানে সেইদিনাখন ঘটনাটো হৈ যোৱাৰ পাছতে বিভিন্নজনে ধৰি লওক খবৰ ল'বলৈ আহিছে, কি হৈছে মোৰ মুখেৰে জানিবলৈ আহিছে। তাৰ পাছতে সকলো দল সংগঠন অহাৰ পাছত মানে কথাটো অলপ বেলেগ ফালে টানি লৈ যোৱা হৈছে। আচ্ছা, মই ভাবো সেই কঠিয়া গিডালক লৈ ৰাজনীতি কৰিব নালাগে কোনেও, টানিব নালাগে। কোনোবা দল সংগঠন আহিছে, সকলোৱে খবৰ ল'ব আহিছে, আমি মাতখাৰ সকলোকে দিব লাগিব। এতিয়া আপোনালোক আহিছে, আমি আপোনালোকক কিবা মাতখাৰ নিদিম নেকি? মইতো কাকো মাতি অনা নাই, সকলো নিজে নিজে আহিছে। গতিকে যিসকলে দূৰৰ পৰা চাই কিবা কিবি বেয়াকে কৈ আছে, গতিকে কমেণ্ট মাৰি আছে, খুচৰি আছে, সেইসকলেও আহক, এবাৰ ওচৰত কথা পাতক, তেতিয়া কিজানি কিবা এটা গম পায়। দূৰত থাকি কিবা এটা কৈতো লাভ নাই। গতিকে ওচৰলৈ আহক, সকলোৱে চাওক। মইতো কাকো প্ৰথমতে মতা নাছিলো, সকলো আহিছে। ঠিক তেনেকে সেই সকলোতো আহিব পাৰে, কিয় দূৰত থাকি সমালোচনা কৰি থাকিব লাগে? আচলতে ঘটনাটো কি হৈছিলে, সেই ঘটনাস্থলীত কি হৈছে কি নাই হোৱা, কিমান মাটি ৰুবলৈ আছে নাই ৰোৱা, সেইখিনি আহি যদি চালেহেঁতেন তেতিয়া এনেকুৱা হ'ব নাপালেহেঁতেন। নিশ্চয়কৈ। আৰু আজি তুমি কেইটামান মুহূৰ্তৰ বাবে উল্লেখ কৰিলা যে আজি বহুকেইটা মিডিয়া আজিও আহিছিল, কিন্তু তুমি মোক এটা কথা ক'লা যে আজি আৰু একেবাৰে আমি শেষ কৰিব খোজো। এইবিলাক বিতৰ্ক বা অন্যান্য কথা বতৰাবিলাকৰ পৰা একেবাৰে দূৰত অৱস্থান কৰি আগৰ গুঞ্জন তুমি আকৌ হ'ব খোজা। একদম আৰম্ভণিৰ দিনটোৰ পৰা আজিৰ দিনটোলৈকে তুমি এই গোটেই কথাখিনি তোমাৰ মনৰ পৰা কি ধৰণে বিশ্লেষণ কৰিব খোজা? আচলতে সেইদিনাখন মই যিহেতু ভিডিঅ' দিয়ে থাকো, মইতো অকল সেইদিনাখন ভিডিঅ' দিবলৈ আৰম্ভ কৰা নাই। গতিকে মই ৰেচম শিল্পৰ লগত যিহেতু জড়িত, আমাৰ ঘৰখন আৰু আমাৰ ঘৰখন কেনেকুৱা কি পৰিৱেশ মই সদায় দেখাই থাকো। ৰেচম শিল্পৰ ওপৰতো মই মুগা পাট পলু এৰি পলু এইখিনিৰ ওপৰত মই সদায় ভিডিঅ' দিওঁ। গতিকে সেই সময়খিনিতো মই ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো আগবঢ়াই দিলোঁ। তাৰ পাছত ৰাইজে যি ভাবিছে, যি ভাল দেখিছে, সকলোৱে যে এই দুখৰ সময় ভাগি হবলৈ আহিছে সকলোৱে। গতিকে সেইদিনাখনৰ পৰা মানে যিসকল দল সংগঠন গুচি আহিছে, সেইদিনাখনৰ কথাটো অলপ বেলেগ ধৰণে পুনাই দিছে। মই ভাবো তেনেকে নুপুনানে হ'ল, সেইখিনিয়ে কম। এতিয়া কথা হ'ল যে বিভিন্ন দল সংগঠন আহিছে, আমি দেখিছো। তুমি নিমন্ত্ৰণ নকৰাকৈ কোনোবা কংগ্ৰেছী আহিছে, ক'ৰবাৰ পৰা AJP আহিছে বা ৰাইজৰ দল আহিছে। এতিয়া কথা হ'ল যে ৰজাঘৰীয়াৰ কোনো ব্যক্তিত্ব বা ৰজাঘৰীয়াৰ পৰা কোনো প্ৰতিনিধি তোমালোকৰ ঘৰলৈ আহিছে নাই? নাই অহা, এতিয়ালৈকে অহা নাই। আৰু সকলোৱে কৈ আছে মোৰ লগত কোনোবাই কথা পাতিছে বুলি। মোৰ লগততো এতিয়ালৈকে পোনপটীয়াকে কথাও পতা নাই। কিয় যে চৰকাৰী পক্ষৰ কোনো লোক এতিয়ালৈকে অহা নাই বা অন্যান্য সংগঠনখিনি আহিছে বা ৰাজনৈতিক দলবিলাক আহিছে, সেই কথাটোক লৈ সাংঘাতিক ধৰণে ছ'চিয়েল মিডিয়া খুলিব নোৱাৰা এটা পৰ্যায় হৈ আছে। সেই বিষয়টো তুমি যিহেতুকে তুমি এজনী শিক্ষিত ছোৱালী, সেই কথাটো তুমি কেনেধৰণে চাব খোজা? মই এই কথাটোত যিসকলে কৈ আছে যে দল সংগঠনৰ কথা, সেই সকলোতো আহিব পাৰিলেহেঁতেন, কিয় নোৱাৰিলেহেঁতেন? যিটো উচ্ছেদ চলিল আৰু উচ্ছেদৰ পিছত এতিয়া এই অঞ্চলটোৰ পৰিৱেশ কেনেকুৱা? পৰিৱেশ এতিয়া সকলোৱে কঠীয়াখিনিক লৈ কৰি আছে। আচলতে মইতো কাকো মাতিও অনা নাই, সকলো মোৰ ভিডিঅ' চাই পিনি সকলো ঢাপলি মেলিছে। হয়, সিহঁতেও বাকী উচ্ছেদ কৰা বাকীখিনিৰ ওচৰলৈও যাব পাৰিলেহেঁতেন। মইতো কোৱা নাই যে মোৰ কঠীয়া কেইডালৰ ওচৰলৈ আহ, কাৰোবাক মই মাতি অনা নাই। বাকী ওচৰত কিবা নেমু বাগান আছে, কচু খেতি আছে, সেই সকলোতো যাব পাৰিলেহেঁতেন।
মই কাকো অনুৰোধ কৰি কাকো মাতি অনা নাই, গতিকে সকলোৱে নিজে নিজে আহিছে, মই খালি আগবঢ়াইহে দিছিলো ভিডিঅ'টো। কালি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত এটা কথা কৈছে যে আমি বহিৰাগতক খেদিবৰ কাৰণে বা বাংলাদেশীক যদি আমি খেদিবলগীয়া হয় তেনেহ'লে আমাৰ খিলঞ্জীয়াসকলেও কিছু পৰিমাণে এৰা ধৰা কৰিব লাগিব, এই ধৰণৰ এটা মন্তব্য কৰিছে। তুমি হয়তো শুনিছা। মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটোলৈ তুমি এগৰাকী উচ্চ শিক্ষিত ছোৱালী হিচাপে কিবা ক'ব খোজা নেকি? নাই, এই বিষয়টোত মই মানে কি হৈছে, মইতো এতিয়ালৈকে চাবলৈ ইমান সময় পোৱা নাই, কি দিছে কি নাই দিয়া। মই ব্যস্ত আছো এইকেইদিন খেতি পথাৰত, গতিকে ইমান মই ভালকে চোৱাও নাই, কাৰণে এই বিষয়ত মই এতিয়া একো নকওঁ। এতিয়া গুণগুণ তুমি কোৱাচোন যে মানস ৰবীন আহিল সেইদিনা, আৰু মানস ৰবীন অহাৰ পিছত আৰু অন্যান্য লোকসকল আহিয়ে আছে, শেষত এতিয়া ৰাইজক তুমি কি অনুৰোধ জনাব খোজা, যে ৰাইজৰ প্ৰতি তোমাৰ কিবা বিশেষ আহ্বান আছে নেকি? মই সকলোকে পোনপ্ৰথমে ধন্যবাদ জনাইছো যিসকলে আমাৰ ঘৰত খবৰ ল'বলৈ আহিছে, আৰু খবৰ নোলোৱাকেও যিসকলে দূৰৰ পৰা কমেণ্ট কৰি আছে বা অপপ্ৰচাৰ চলাই আছে, সেই সকলোকো বহুত বহুত ধন্যবাদ জনাইছো। কাৰণ কিয় মোক লৈ যে অকমান সময় দিছে, সেই সকলেওতো দিছে, মোকতো চাইছে, গতিকে গুণগুণৰ নামটো লৈছে। সেইকাৰণে মই সকলোকে মোৰ দুখৰ সমভাগী হবলৈ অহা সকলোকো মই ধন্যবাদ জনাইছো। আৰু মোক যিসকলে খুচৰি প্ৰফাইলে হওক বা যিয়ে হওক, ভালৰ সময়ততো কোনো নাহিলে, বিপদৰ সময়তো আহিব নোৱাৰি যেতিয়া খুচৰিব পাৰিছে, সেই সকলক মই ধন্যবাদ জনাইছো, যিহেতু পাৰিছে যে মোক লৈ অকমান সময় দিবলৈ। এতিয়া কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত তুমিতো বিভিন্ন ধৰণৰ কণ্টেণ্ট কৰি থাকা, এতিয়া তুমি কেৱল মুগা বা অন্যান্য এই ধৰণৰ ৰেচম শিল্পৰ কণ্টেণ্টৰ উপৰিও আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্টৰ ওপৰত এতিয়া আকৌ গুৰুত্ব দিব খুজিবা? কাৰণ তোমাৰ প্ৰফাইলটো এতিয়া সাংঘাতিক ধৰণে চৰ্চিত। মই যেনেকে ভিডিঅ' দি আছিলো ৰেচম শিল্পৰ লগত, বা আমাৰ ঘৰখনৰ দৈনিক দিনটোত কেনেধৰণে আমি চলি যাওঁ, কেনেকৈ মানুহে ৰেচম শিল্পৰ বিষয়ে বহুতে নাজানে। এতিয়া আমি যে মুগা সাজযোৰ পিন্ধো, এই মুগা সাজযোৰনো ক'ৰ পৰা তৈয়াৰ কৰা হয়, এই কথাটো কিন্তু নাজানে বহুতে। সেই কথাটো মোক সোধে আৰু চাই ভাল পায়। আচলতে সেই সকলৰ কাৰণে মই আগবঢ়াও, যিসকলে নাজানে। এতিয়াও মই তেনেকৈ দিবলৈ বিচাৰিম। এনে বিশেষকৈ আৰু কেনেকুৱা ধৰণৰ কথাত তুমি গুৰুত্ব দিব খোজা? কাৰণ ৰাজনীতিটো, মই এটা কথা তোমাক উল্লেখ কৰিব খুজিছোঁ যে ৰাজনীতিটো এনেকুৱা এটা বস্তু যিটো কিন্তু আমাৰ জীৱনৰ কাৰণে অবিচ্ছেদ্য অংগ। যদি ৰাজনীতিত ভাল মানুহ থাকে তেনেহ'লে আমাৰ গোটেই সমাজ ব্যৱস্থাটোৱে এটা সাংঘাতিক ধৰণে পৰিৱৰ্তনৰ দিশে গতি কৰিব। এতিয়া ৰাজনীতিৰ বিষয়টো তোমাৰ কণ্টেণ্টৰ বিষয় হ'ব পাৰিব নোৱাৰে? নাই, নোৱাৰে। মই ৰাজনীতি মই একো নাজানো। তুমি ৰাজনীতিত মই যোৱা কথাটো কোৱা নাই, কিন্তু ৰাজনৈতিকভাৱে মানুহক কিন্তু উদ্বুদ্ধ কৰিব লাগিব। মই আগতে যেনেকে আছিলো বা যেনেকুৱা কণ্টেণ্ট দিছিলো তেনেকুৱাই দিম, আৰু মই ৰাজনীতি বিষয়ক লৈ মই একো চৰ্চা নকৰা। আচ্ছা। আৰু এতিয়া কথা হ'ল যে ইতিমধ্যে চৰকাৰে আমাৰ যি 12টা খিলঞ্জীয়া পৰিয়াল, এই 3টা ভিজিআৰ যি উচ্ছেদ হৈছিলে, তেওঁলোকক আজি ভূমি হস্তান্তৰ কৰিছে, 1 কঠা 5 লেছাকৈ তেওঁলোকক মাতি দিছে। এই কথাখিনিত তুমি কি ভাবা? আচলতে চাওক, আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিহেতু জন্মগ্ৰহণ কৰিছো, আমাক ভগৱানে 2টা ভৰি দিছে, 2খন হাত দিছে। কিয় দিছে? আমি আজৰি খাবলৈ দিছে। আমি যেনেকে আগৰ পৰা খাই আহিছিলো, তেনেকৈ আমি এতিয়াও আজৰিয়ে খামে 2খন হাতেৰে, যিহেতু আমি জীৱশ্ৰেষ্ঠ মানুহ। মই যেতিয়া সৰুৰ পৰা পঢ়ি আহিছিলো, আমাৰ ঘৰত 4টা ল'ৰা ছোৱালী, মই আগতেও কৈছো যে এই পঢ়ি থকা অৱস্থাত আমাক কিন্তু কোনো খবৰ লোৱা নাছিলে। এই গুণগুণহঁতৰ পৰিয়ালটোৱে কেনেকে পঢ়িছিলে, কোনোবাই 5 টকীয়া কলম এটাও দি পোৱা নাই আমাক। এই পৰীক্ষাৰ সময় আগত খবৰ লোৱাটো বেলেগ কথা, কিন্তু এনে তাৰ আগত যে তহঁতৰ কিবা অসুবিধা হৈছে নেকি, যে তহঁতৰ ল'ৰা ছোৱালীকেইটা কি অসুবিধা হৈছে, সদায়তো আমি খোজকাঢ়িয়ে গৈছিলো এনেকুৱা ৰাস্তা দি। কোনোবাইতো আমাক থবলৈও যোৱা নাছিলে, আনিবলৈও যোৱা নাছিলে। গতিকে কোনোবাই 10 টকীয়া বহী এখন আমাক দিয়া নাছিলে, মই এডমিশ্যনটো লৈ দিম নেকি, কোনোবাই সোধা নাছিল। কিন্তু আজিলৈকে এই ৰেচম শিল্পৰ জৰিয়তে, খেতি বাতিৰ জৰিয়তে মা দেউতাই আমাৰ 4টা ল'ৰা ছোৱালীক যেনেকৈ ডাঙৰ দীঘল কৰিলে, পঢ়ালে, এই পৰিস্থিতিটোত পালেহি। গতিকে আমি এনেকে চলি আছো, যেনেকে সৰুৰ পৰা আগৰ পৰা আমাক মাহঁতে যেনেকে চলাই আছে, আমি তেনেকৈ চলিব লাগিব। গতিকে মই এই ক্ষেত্ৰত একো নকওঁ। এতিয়া মই আকৌ তোমাৰ যিখিনি নিজৰ চৰ্চা, সেই চৰ্চাখিনিলৈ আহিছো। তোমাৰ এনে ব্যক্তিগত জীৱনৰ বিষয়ে কোৱাচোন। তুমি ক'ত পঢ়িছিলা বা তোমাৰ বিষয়ে সেইখিনি কথাও মানুহে জানিব বিচাৰে। তোমাৰ কেনেকে তুমি ক'ত পঢ়িলা, কেনেকে তুমি কলেজ পঢ়িলা, এই তোমাৰ নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কোৱা। মই এঙাৰখোৱা চাৰিআলি স্কুলত LP ME হাইস্কুল 3খন তাতে পঢ়িলো। তাৰপাছতে এতিয়া একেলগে হ'ল, তেতিয়া 3খন আছিলে। তাৰপাছত মই হাই ছেকেণ্ডেৰী LTK কলেজত পঢ়িছো, আৰু LTKতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো 2021 চনত। তাৰপাছতে এনেকৈ জড়িত হৈ আছো ঘৰখনৰ লগতে। ধন্যবাদ জনাইছো প্ৰতিগৰাকী আমাৰ দৰ্শকক। ইতিমধ্যে আপোনালোকে অনুভৱ কৰিছে যে যিদিনা সেই ভিডিঅ'টো আপলোড হ'ল,
বা পোনপটীয়া সম্প্ৰচাৰ বুলি বহুতে কৈছে, লাইভ কৰি আছিল। আৰু তাৰপিছতে সাংঘাতিক ধৰণে এইটো বনজুইৰ দৰে বিয়পি পৰিল সমগ্ৰ ছ'চিয়েল মিডিয়াত। আৰু তাৰপিছত তেওঁলোকৰ এতিয়া আজি দেউতাকো কৈছে বা ঘৰৰ পৰিয়ালেও কৈছে যে এই যিটো হ'ল এইটোক লৈ এতিয়া তেওঁলোকৰ ঘৰখনৰ কাৰণে হয় তেওঁলোকৰ এই যিটো কথাখিনি লৈ চৰ্চা হ'ল বা সমগ্ৰ অসমবাসীয়ে গোটেই বিষয়টো উবুৰি খাই পৰিলেও কিন্তু তেওঁলোকে বহু সময়ত বহু লোকৰ পৰা, একাংশ লোকৰ পৰা তেওঁলোকে এতিয়া কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে। তেওঁলোকে এতিয়া আজি আমাৰ এনজেড বাৰ্তালাপত স্পষ্ট ৰূপত কৈছে যে একেবাৰে সাধাৰণ জীৱন তেওঁলোকে কটায় আৰু তেনেধৰণৰ এটা সাধাৰণ জীৱনেৰেই তেওঁলোকে বাট বুলি গৈ থাকিব খোজে। আমিও সেই আশা কৰিম যে যি সাধাৰণ যিজনী গুণগুণ, সেই সাধাৰণ গুণগুণে সাধাৰণভাৱে জীৱন পাৰ কৰি যাওক। আমি এনজেড নিউজেও পৰিয়ালটোলৈ পুনৰ শুভকামনা জনাই আৰু সাধাৰণ ৰাইজলৈ বা ৰাজনীতি কৰা ব্যক্তিসকললৈ বা যিসকলে দল সংগঠন কৰে তেওঁলোকলৈও এটা অনুৰোধ আমাৰ ফালৰ পৰা ৰাখিছোঁ যে অন্ততঃ গুণগুণে মনে বিচৰাৰ ধৰণে, যি ধৰণে গুণগুণে জীৱন আগতে পাৰ কৰিছিল, এটা স্বাচ্ছন্দ্যপূৰ্ণভাৱে তেওঁ সময় অতিবাহিত কৰিছিল, তেনেধৰণে থাকিবলৈ তেওঁক এটা অৱকাশ দিয়ক। আৰু গুণজনে বিচৰা যিখিনি সপোন, সেই সপোনখিনি বাস্তৱায়িত হওক, এই ধৰণৰ এটা আশা পোষণ কৰি পুনৰবাৰ গুণগুণক মনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি মই এই এনজেড বাৰ্তালাপৰ বিদায় লৈছোঁ। ধন্যবাদ।